মই সঞ্জয় বড়ো মই কলিয়াবৰৰ বামুণীৰ এজন ছাত্ৰ আৰু মই এই বামুণীৰ অঞ্চলৰ ল'ৰা ছোৱালীখিনিক লৈ কেনে মই প্ৰায় 6 বছৰমান ধৰি আৰ্ট কলা শিক্ষা এই বিষয়টোক লৈ মই শিক্ষকতা কৰি আছোঁ আৰু মই প্ৰায় 2018 মানৰ পৰা ইয়াত শিক্ষকতা কৰি আছোঁ আৰু মই নাম ল'ব লাগিব মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু যোগেন্দ্ৰ সিং ডাঙৰীয়া তেখেতৰ পৰা মই এই শিক্ষা গ্ৰহণ কৰিছিলোঁ আৰু তাৰ পিছৰ পৰ্যায়ৰ পৰাই মই ডিপ্ল'মা পোৱাৰ পিছৰ পৰাই মই ইয়াত শিক্ষকতা কৰি আছোঁ আৰু মোৰ বৰ্তমান ছাত্ৰ ছাত্ৰী ইয়াত 50 এবভ আছে 54 মান আছে আৰু এই শিক্ষাটো তেনেকৈ আগবঢ়াই লৈ গৈ আছোঁ খুব ভাল পাইছোঁ আৰু মই আপোনালোকক কৈ গৌৰৱান্বিত অনুভৱ কৰিছোঁ যে ইয়াৰ প্ৰায় 3টামান বেচ পাছ আউট হৈ গৈছে আৰু ৰিচেণ্টলি মোৰ ষ্টুডেণ্টে ইয়াৰ পৰা পাছ আউট হৈ কেনে তেখেতলোকে HS বিষয়ত HSত তেখেতলোকে ইলেক্ট্ৰিক ছাবজেক্ট বুলি নহয় পেইণ্টিংটোক এটা বিষয় হিচাপে লৈ কেনে তেখেতসকলে খুব ভাল মাৰ্ক লৈ কেনে পাছ কৰিছে এইবাৰ ষ্টাৰসহ মোৰ ছাত্ৰ ছাত্ৰীয়ে আৰু ষ্টাৰসহ পাছ কৰিছে আৰু লগতে মোৰ পেইণ্টিং বিষয়টোত 90তকৈ ওপৰত মাৰ্ক পাই কেনে পাছ কৰিবলৈ সক্ষম হৈছে মই 2023 বৰ্ষত কলিয়াবৰ মহাবিদ্যালয়ৰ পৰা মই ডিগ্ৰী পাছ হৈছিলোঁ অসমীয়া বিভাগৰ পৰা তাৰ পিছৰ পৰ্যায়ৰ পৰা ডিগ্ৰী কমপ্লিট হোৱাৰ পিছৰ পৰাই মই চৰকাৰী চাকৰিক লৈ চিন্তা চৰ্চা নাথাকা নহয় আমি চেষ্টা কৰি আছোঁ সেইটো চৰকাৰী চাকৰিৰ দিশতো কিন্তু তাৰ লগে লগে মই নিজকে আৰ্থিকভাৱে মানে সবল থাকিবৰ বাবে মই এই লগতে এই আৰ্ট স্কুলখনো চলাই লৈ গৈ আছোঁ মই চেষ্টা কৰি যাম ভৱিষ্যত জীৱনলৈ আৰু ইয়াত যিখিনি ছাত্ৰ ছাত্ৰী হয় তেখেতলোকক এই অঞ্চলটোৰ পৰা তেখেতসকলে ডিপ্ল'মা লৈ কেনে কি ধৰণে ভৱিষ্যত জীৱনত তেখেতলোকে মহাবিদ্যালয় আজিকালি দেখা পোৱা গৈছে যে আমাৰ মেট্ৰিক হাই ছেকেণ্ডেৰী এইবোৰতো এটা বিষয় হিচাপে পেইণ্টিংটো আছে বা আৰ্টটো আছে কিন্তু আমাৰ এই বিষয়বোৰক লৈ কেনে আমাৰ বহু গ্ৰাম্যাঞ্চলৰ ছাত্ৰ ছাত্ৰী অৱগত নহয় মোৰ ষ্টুডেণ্টখিনিকেও প্ৰায়ভাগ মই শিকাওঁ যে তেখেতসকলে এই বিষয়টোক লৈ পিছ পৰি আছে সেইবাবে মই এই ছাত্ৰ ছাত্ৰীখিনিক এই প্লেটফৰ্মটোত আগবাঢ়ি যাবলৈ কৈছোঁ আৰু ভৱিষ্যত জীৱনলৈ মই তেখেতসকলক উৎসাহ জনাওঁ যে তেখেতৰ চাৰুক আৰু কৰা মহাবিদ্যালয় যিটো আমাৰ গুৱাহাটীত আছে তেনেধৰণৰ মহাবিদ্যালয় তেখেতসকলে যাতে পঢ়িব পাৰে নিজৰ শিক্ষাৰ সেই এইটো দিশত তেখেতলোকে ভাল পোৱা দিশত সিহঁতে আগবাঢ়ি যাব পাৰে সেইবাবে মই কষ্ট কৰি গৈ আছোঁ আৰু মই নিশ্চয়কৈ ছাত্ৰ ছাত্ৰীৰ ওপৰত বিশ্বাস আছে যে তেখেতলোকে আগবাঢ়ি যাব পাৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221